মাজে মাজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিবলৈ মন যায় যে তেওঁৰ পৰিয়ালে যে ইমান উপাৰ্জন কৰিছে, সম্পত্তি গঢ়িছে, কি লৈ যাব? কিয় প্ৰয়োজন ইমান টকা? কিহৰ বাবে এই সম্পত্তিৰ পিয়াহ? সাধাৰণ জনতাৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। দিনে দিনে এটা প্ৰজন্ম ধ্বংসৰ গৰাহত, মদে বিশেষকৈ সমাজখন ক্ৰমান্বয়ে ধ্বংসৰ ফালে লৈ গৈ আছে। বিভিন্ন উৎসৱ অনুষ্ঠান আয়োজন কৰি মাৰোৱাৰী বা বিহাৰীৰ দোকানত থিয় হৈ থকা এটা জাতিয়ে কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰে কওকচোন? প্ৰথমতে নিজৰ জাতিটোক ঠিক কৰক, নিজৰ মানুহখিনিক ঠিক কৰক, তাৰ পিছত অন্যান্য জাতি ছাতিৰ কথা ক'ব, অন্যান্য বেলেগ সাম্প্ৰদায়িক কথাবোৰ ক'ব। আমাৰ অসমীয়া মানুহবোৰে লাহে লাহে কৰ্মবিমুখ হৈ পৰিছে। গুৱাহাটী মহানগৰলৈ আহি একাংশ মহিলাই কাপোৰ খুলিবলৈ আৰম্ভ কৰিছে টকাৰ বাবে। এই যে আমাৰ ৰক্ষণশীল অসমীয়া সমাজ বুলি কৈছিল, কিয় কৈছিল জানেনে? অসমীয়া নাৰীৰ সৌন্দৰ্য পৃথিৱীতে অদ্বিতীয় আছিল, এইকাৰণে আছিল, আবুৰ আছিল। কিন্তু এতিয়া উন্মুক্ত হৈ পৰিছে। কিয়? এই কথাবোৰ আপোনালোকে চাব নালাগে? হাতত স্মাৰ্টফোন লৈ একাংশ নাৰীয়ে কি ধৰণে নিজকে পণ্যৰ দৰে ব্যৱহাৰ কৰিছে, এই কথাবোৰ আপোনালোকে চাব নালাগে? কিয় এই সুযোগ পাইছে? কেইটামান ভিউজৰ বাবে চূড়ান্ত অশ্লীল বাৰ্তালাপ টেলিফোনত তেওঁলোকে ভাইৰেল কৰে। এইবিলাকক অসমীয়া নাৰী বুলি ক'বলৈ লাজ নালাগেনে? সমাজ, জাতি, সংস্কৃতি এইবিলাকৰ প্ৰতি যেন মানুহৰ মনবোৰ লাহে লাহে নোহোৱা হৈ গৈছে। কিবাকে এটা ভাল চাকৰি পাইছে, চাকৰি পায়েই বেছিভাগেই কেৱল সৱে বাবে ধন অৰ্জাত লাগি যায়। আৰু এইখন সমাজ যে নষ্ট হৈছে, কোনে নষ্ট কৰিছে জানে? এই যে আমি দুখীয়া দুখীয়া বুলি কওঁ, দুখীয়া লোকসকলে যেতিয়া এটা ভাল চাকৰি পাব, তেওঁলোকৰ বেছিভাগৰে প্ৰথম লক্ষ্য হ'ল কেনেকে কম দিনতে চাৰিওফালে ঘৰ, মাটি, গাড়ী ক্ৰয় কৰিব পাৰে, বাকী সমাজ মাৰ গলি। বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ সন্মুখত এনে অনেক সমস্যা আছে, সময় থাকোতে সমাধান নুলিয়ালে অনাগত কেইবছৰমানৰ ভিতৰত কেৱল নামতহে থাকিব অসমীয়া জাতিটো। মাটি বেলেগে লৈ গ'ল, অসমৰ সম্পদৰ ওপৰত বেলেগৰ অধিকাৰ, বহুজাতিক কোম্পানীবোৰ আনিছে আৰু তাত আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰে অসমীয়া। তাতেই আমাৰ বিৰাট ফূৰ্তি। কেনেকুৱা এটা পৰিৱেশ হৈছে চাওক। এনেকে মূল্য বৃদ্ধি হৈছে, গুৱাহাটী মহানগৰত থকাটো বৰ টান হৈ পৰিছে। ব্যক্তিগত খণ্ডত কাম কৰিবলৈ আহে বাহিৰৰ পৰা ল'ৰা ছোৱালী কিমান পায়? 10,000, 15,000, 10 বা 15,000 টকাৰে জীৱন চলিব পাৰে নে এইখিনি সময়ত? গতিকে বেছিভাগে অন্য পথ ল'বলৈ বাধ্য হয়। ঘৰ ভাড়াত কোনো নিয়ন্ত্ৰণ নাই, যোনে যি মন যায় তাকে ঘৰ ভাড়া লৈ আছে। আৰু এই ঘৰ ভাড়া মিলাবলৈ, গধূলি অকমান ওলাই যাবলৈ এই যে আকৌ ধনৰ প্ৰয়োজন হয়, সেই ধনবোৰ ক'ত পায়, ক'ৰ পৰা আহে? নিজেই চিন্তা কৰক। এই কথাবোৰ কিয় চিন্তা কৰা হোৱা নাই? কেৱল হিতাধিকাৰীক নিৰ্ভৰ কৰি নিৰ্বাচনী বৈতৰণি পাৰ হবলৈ এই ৰাজনৈতিক দলবিলাকে যেনেকে নিকৃষ্ট কাম কাজবোৰ কৰি আহিছে, ইয়াৰ বিৰুদ্ধে এতিয়াই সচেতনসকলে মাৰ বান্ধি থিয় নিদিলে অনাগত সময়ত আমাৰ অসমীয়া জাতিটোৱে হিতাধিকাৰীত পৰিণত হ'ব। আমি DK বিভক্তি আজিয়ে ক'লো। এতিয়া সমাজখন দুটা শ্ৰেণীত বিভক্ত হৈছে, ধনী শ্ৰেণী, দুখীয়া শ্ৰেণী। দুখীয়া শ্ৰেণীটোৱে প্ৰতিদিনেই পৰনিৰ্ভৰশীল হৈ আছে আৰু ধনিক শ্ৰেণীটোৱে বেছিভাগেই অসমীয়া জাতীয় জীৱনৰ ঐতিহ্য, সংস্কৃতি, পৰম্পৰা, মান, মৰ্যাদা সকলোবোৰ পাহৰি কেৱল নিজকে আধুনিক হিচাপে প্ৰতিষ্ঠা কৰাত লাগিছে। আধুনিক মানেতো নিজৰ ঐতিহ্য সংস্কৃতি বাদ দিয়া নহয়। এই যে আমাক শাসন কৰি আছে, তেওঁলোকে কেৱল নিজৰ কথাই ভাবে। তেওঁলোকৰ কাৰণে হ'ল ল'ৰা ছোৱালী কেনেকে বাহিৰত পঢ়ুৱাব, ক'ত কিমান সম্পত্তি কৰিব, অনাগত সময়ত মানে প্ৰতিনিধি নোহোৱাৰ পিছত কিবা কাৰণত যদি জয়ী হ'ব নোৱাৰে, তাৰ পিছত ক'ৰ পৰা কিমান লাখ টকা আহি থাকিব পাৰ মান্থ, এই হিচাপবোৰে কৰি কামবোৰ কৰে। অকমান নিজে চাৰিওফালৰ এই পৰিৱেশটো অধ্যয়ন কৰি চাওক। কেনেকে দিশহাৰা হৈ পৰিছে একাংশ যুৱক যুৱতী, কেনেকে একাংশ লোকে দাৰিদ্ৰতাৰ সন্মুখীন হৈ চৰমপন্থা বাছি ল'বলৈ বাধ্য হৈছে। বেমাৰ হোৱাতকৈ মৃত্যু হোৱাতকৈ অধিক শ্ৰেয় বুলি কিছুমানে গণ্য কৰিবলৈ আৰম্ভ কৰিছে। কিয়? অসমীয়া জাতিটোক জীয়াই ৰাখক। এনেই কিতাপৰ পাতত অসমীয়া জাতি, অসমীয়া যুৱক, লাচিত, বীৰ, বীৰ্য এই কথাবোৰ কৈ থাকিলে নহ'ব। নিজৰ মাটিত নিজৰ অধিকাৰ সাব্যস্ত কৰি লাচিত সজাবলৈ চেষ্টা কৰক। আৰু এইখন চৰকাৰে, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে যিদৰে পুঁজিপতিৰ সন্মুখত আঁঠুকাঢ়ি দিছে, পৰি দিছে, আৰু ইয়াৰ পৰা আটাইতকৈ বেছি লোকচান হ'ব অসমীয়া জাতিটোৰ। গাঁও চহৰত যিবোৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে, সন্ধিয়া আপুনি যাব নোৱাৰে অকলে। এনেকুৱা পৰিৱেশ হৈছে বেছিভাগ গাঁৱত সন্ধিয়া আপুনি অকলে যাব নোৱাৰে। কিয় জানেনে? কাৰণ তাত ৰৈ চাগে কিছুমান নিচাগ্ৰস্ত উন্মাদ যুৱক, যিসকলক টকা লাগে, আৰু সেইকাৰণে তেওঁলোকে যাৰে তাৰে ডিঙিৰ চেইন কাঢ়ে, যাকে তাকে য'তে ত'তে গাড়ী ৰখুৱাই টকা ডিমাণ্ড কৰে। এইকাৰণে ডিমাণ্ড কৰে তেওঁলোক নিচাত থাকিব লাগে। এই যে নিচা শেষ কৰি পেলাইছে এটা প্ৰজন্ম, এই কথাবোৰ কিয় বিবেচনা নকৰে কওক? ৰাজনৈতিক নেতাসকলৰ ল'ৰা ছোৱালীয়ে কিমান নিচা কৰে নাজানো, তেওঁলোকেতো বাহিৰতে থাকে, আমি দেখা পাওঁ নহয় মন্ত্ৰীসকলৰ ল'ৰা ছোৱালীবিলাক ফটোত
ইমান ধুনীয়াকে থাকে তেওঁলোকৰ কুকুৰ থকা কুকুৰ ৰখা ঘৰবোৰো আছে তাৰ মাজতে গেলি গৈছে বহুতে গেলি গৈছে কাৰণ পৰিণাম যিহেতুকে আছেই যি কৰে তাৰ ফল পাবই বহুতৰ গেলিছে বহুতৰ সন্তানে কি কৰিছে বুলি যদি আপুনি সুধে তেতিয়ালে কোনেও একো সাংঘাতিক কৰি থকা বুলি তেওঁলোকে ক'ব নোৱাৰে এই কথাটো বাদ দিলো কিন্তু অসমীয়া জাতীয় জীৱন অসমীয়া জনজীৱন এনেকে যে বিধ্বস্ত বিপৰ্যস্ত হৈ পৰিছে ইয়াত যে কিছুমান অনুশাসনৰ প্ৰয়োজন এই কথাবোৰ কোনে নজৰ ৰাখে দুখ লাগে ভাবি কিছুমান অশ্লীল ৱেবছাইটত অসমীয়া ছোৱালীৰো অশ্লীল ভিডিঅ' বৰ্তমান সময়ত পোৱা যায় এটা সময় আছিল অসমীয়া বোৱাৰী বুলি ক'লেই যিখন প্ৰতিচ্ছবি আমাৰ সন্মুখত ভাহি উঠিছিল সেই বোৱাৰীবোৰ এতিয়া লাহে লাহে নোহোৱা হ'বলৈ ধৰিছে মা বুলি ক'লে যিটো শব্দ যি প্ৰেম যি মমতাময়ী এখন মুখ আমাৰ চকুৰ সন্মুখত ভাহি উঠিছিল সেই মুখখন যেন লাহে লাহে ধূসৰ হ'বলৈ ধৰিছে কথাবোৰ চিন্তা কৰক শ্ৰদ্ধেয় ৰাইজ ধন্যবাদ